ইয়াৰ আগৰ ভিডিঅ'কেইটা দেখি গম পাইছিলেই যে আমি সেই মহাপুৰুষ শংকৰদেৱৰ জন্মস্থলীলৈ গৈছিলোঁ আৰু ইয়াক এণ্ট্ৰি কৰিছিলোঁ আৰু এণ্ট্ৰি কৰোঁতে কোনো ধৰণৰ ফিজ লোৱা নাছিল চাগে, টিকটো কটা নাছিল, ডাইৰেক্ট গৈছিলোঁ। আৰু তেখেত যিহেতু অসমীয়া সংস্কৃতিৰ লগত জড়িত আছিল আৰু তেখেতে অসমীয়া সংস্কৃতিৰ বহুত অৱদান আছে তেখেতৰ, আৰু তেখেত হৈছিল আমাৰ জাতিৰ পিতা। আৰু সেয়েহে অসমীয়া সংস্কৃতিৰ লগত যিহেতু জড়িত আছিল তেখেতৰ মানে কি ক'ম, ক্ষেত্ৰখন মানে তেখেতৰ জন্মস্থলীখন ধুনীয়াকৈ বনাইছে আৰু অসমীয়া সংস্কৃতিৰ লগত জড়িত বা তাল খোল এইবিলাক মানে ইয়াত নিৰ্মাণ কৰিছে। আৰু তাত শিশুৰ পাৰ্কত খেলিব পৰা ছিষ্টেমো আছিল, তাতে আমাৰ ভিয়ানো খেলিছে। আৰু তাত যে ইমান ধুনীয়া ধুনীয়া ফুলবিলাক ফুলি আছে, আৰু দেখিছেনে আমাৰ ভিয়ান মানে ফুলৰ ওচৰলৈহে গৈ আছে, আৰু তাত মানে বহুত এনজয় কৰিছে আমাৰ ভিয়ান। আৰু কি জানেনে, সৰু ল'ৰা ছোৱালীবিলাকক অলপ উলিয়াই মানে ফুৰাব লাগে, তেতিয়াহে তেওঁলোকৰ মনবিলাক ভাল লাগে। আৰু ইয়াত দেখিছেনে ধুতিৰ মানে জিন্স পিন্ধি আছে, তাতে ধুতিখন পিন্ধিছে। আৰু কি জানেনে, এইটো কৰাত বহুত ভাল হৈছে। আৰু মানে বহুত প্ৰথমটো যেতিয়া এই মানে কি ক'ম, ক্ষেত্ৰখন মানে মুকলি কৰিছিল তেতিয়াতো বহুত ভিডিঅ'বিলাক ভাইৰেল হৈ আছিল, বহুত মানুহ এণ্ট্ৰি কৰে। আৰু আমি যাওঁতে মানে যিকেইজন বেলেগ জাতিৰ মানুহ আছিল তেওঁলোকে বাৰু ধুতিয়ে পিন্ধিছিল, আৰু এনেইতো এই জিন্সৰ তলত